অসমৰ শুৱালকুছিত এখনি আটক ধুনীয়া ৰিজৰ্ট নাম বিনোদিনী ভিলেজ ৰিজৰ্ট খুবেই সুন্দৰ কেনেকুৱা লাগিছে ইয়াত আহি তোমালোকৰ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ধুনীয়াটো লাগিব ধুনীয়া পৰিৱেশৰ মাজত মাছ হাঁহৰ মাংস গাহৰি বা আমাৰ কেঁচা চাটনিবিলাক আছে মটন বা চাটনিবিলাকতো আছে কেঁচা চাটনিবিলাক আছে বস্ত্ৰনগৰী শুৱালকুছিত আছে কেইবাটাও ধৰ্মীয় অনুষ্ঠান আৰু এয়া হ'ল শ্ৰী শ্ৰী মা মনসা মন্দিৰ শুৱালকুছি আৰু যদিহে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যায় এয়া হ'ল ব্ৰহ্মপুত্ৰৰ পাৰতেই শুৱালকুছি গাঁওখন অৱস্থিত আৰু ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যদি এবাৰ আপোনালোকে যায় ইমান সুন্দৰ বতাহ বলি থাকে এচি খোৱাৰ কোনো প্ৰয়োজন নাই সঁচাকৈ এক নান্দনিক পৰিৱেশে বিৰাজমান কৰি আছে শুৱালকুছি গাঁওখন আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত যিসমূহ মানুহ আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰত এই ধৰণে দেখিছে আৰু যিসমূহে পানীত নামি আছে আপোনালোকে হয়তো দেখি ভাবিছে যে এখেতসকল ব্যক্তিয়ে মাছ মাৰি আছে কিন্তু মাছ মৰা নাই বাৰিষাৰ থলত অহা খৰিবোৰ ধৰি আছে আৰু সুন্দৰ সুন্দৰ ধৰ্মীয় অনুষ্ঠান কেইবাটাও আছে শুৱালকুছিত আপোনালোকৰ চকুৰ সন্মুখত যিটো প্ৰাকৃতিক পৰিৱেশ দেখিছে যিটো নৈসৰ্গিক পৰিৱেশ দেখিছে এই পৰিৱেশটোৰ মাজতে এখনি আটক ধুনীয়া সৰ্বাংগ সুন্দৰ ৰিজৰ্ট গঢ়ি উঠিছে যিখন ৰিজৰ্টৰ নাম বিনোদিনী ভিলেজ ৰিজৰ্ট এই ৰিজৰ্টখনৰ কথা বহুদিনৰ পৰা শুনি আছিলোঁ আৰু আজি ৰিজৰ্টখনৰ ভিতৰলৈকে এবাৰ মই আহিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক মই দেখুৱাম যে ৰিজৰ্টখনৰ ভিতৰৰ পৰিৱেশটো প্ৰকৃততে কেনেকুৱা ৱাও ভিতৰত প্ৰৱেশ কৰাৰ লগে লগেই এটা সুন্দৰ পৰিৱেশ দেখিছোঁ ইমান ধুনীয়া এটা নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ মূলগতেৰে যেতিয়া আপোনালোকে প্ৰৱেশ কৰিয়ে ইয়াত টেবুল পাতি বহি আছে ৰ'বকে সিহঁতসকলে মানে ইয়াত এটা আপুনি 30 টকাৰে টিকট ক্ৰয় কৰিব লাগিব আৰু টিকটটো ইয়াৰ পৰা সংগ্ৰহ কৰি তাৰপিছত আপোনালোকে ৰিজৰ্টখনৰ ভিতৰত এই যিসমূহ দৃশ্য এই দৃশ্যসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব বহু ঠাইতকৈ বহু বেছি ব্যতিক্ৰম এই বিনোদিনী ভিলেজ ৰিজৰ্টখন সাংঘাতিক ধৰণৰ ব্যতিক্ৰমী দৃশ্য আপোনালোকে ইয়াত আহিলে উপভোগ কৰিব পাৰিব কিছুমান নান্দনিক মুহূৰ্তৰ নান্দনিক দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব শুৱালকুছিলৈকে যিসমূহে এই ৰিজৰ্টখনলৈকে অহা নাই এবাৰ আহিব আৰু আহিলেই নিশ্চয় আপোনালোকে অনুভৱ আৰু অনুধাৱন কৰিব যে প্ৰকৃততে কেনেকুৱা লাগিছে ইয়াত আহিলে আপোনালোকে গম পাব আৰু নহালৈকে আপোনালোকে গম নাপাব আৰু সেইকাৰণে মই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাবলৈকে বিচাৰিছোঁ যে ইয়াৰ সামগ্ৰিক পৰিৱেশটো প্ৰকৃততে কেনেকুৱা সঁচাকৈ বহুতেই ধুনীয়া ইয়ালৈকে যদি আহে আৰু লোকেল অৰণ্য বহুত মানুহ ইয়ালৈকে আহিছে এই সময়ত গৰমৰ বন্ধ আৰু এই গৰমৰ বন্ধ সময়ছোৱাতে আপোনালোকৰ যি শিশু আছে শিশুসকলক হয়তো আপোনালোকে বহুত দূৰলৈকে ফুৰাবলৈকে লৈ গৈছে ইয়ালৈকে এবাৰ আনিলে হয়তো আপোনাৰ শিশুটোৱে কিছুমান বিচাৰি নোপোৱা বস্তু কাহানিও ইয়াত হয়তো কিছুমান বস্তু বিচাৰি পাব ঠায়ে ঠায়ে বৰ্তমান গঢ়ি উঠিছে বহুতো ৰিজৰ্ট কিন্তু সেই বহুবিলাক ৰিজৰ্টৰ ভিতৰত এই ৰিজৰ্টখন বিনোদিনী ভিলেজ ৰিজৰ্টখন কিছু অন্যতম আৰু ব্যতিক্ৰম এই মুহূৰ্তত আপোনাৰ শিশুসকলে হয়তো শ্বিলং চেৰাপুঞ্জীলৈকে যাবলৈকে ইচ্ছা কৰে বা আপোনালোকে লৈ যায় কিন্তু আমি যদি অসমৰ এনেকুৱা কিছুমান ঠাই বিচাৰি যাওঁ যেনে শুৱালকুছিৰ বিনোদিনী ভিলেজ ৰিজৰ্টখন এনেকুৱা ঠাইলৈকে যদি আপোনাৰ শিশুটিক এবাৰ লৈ আহে হয়তো কাহানিও বিচাৰি নোপোৱা এটা ব্যতিক্ৰমী সোৱাদ ইয়াতে বুটলিবলৈকে পাৰিব যথেষ্ট ইয়াতে খেলা ধূলাৰ সামগ্ৰী আছে যথেষ্ট শিশুসকলে মনে বিচৰা ধৰণৰ ইয়াতে আনন্দ কৰিব পৰা কিছুমান এনেকুৱা সামগ্ৰী আছে আৰু যদি আপুনি আকাশলৈ এবাৰ চাই দিয়ে ওচৰতে ব্ৰহ্মপুত্ৰৰ সিপাৰে আছে বৰঝাৰ বিমানবন্দৰ আৰু এই আকাশেৰে একদম খুংহুৱাই উৰি যায় উৰাজাহাজবোৰ মানে এয়াৰপ্লেনবোৰ ভাল লাগে কিবা এটা পৰিৱেশ চাওক আমাৰ সম্পদক ইমান ধুনীয়াকৈ সজাইছে মুঠতে ইয়াৰে প্ৰতিটো দৃশ্যই ভাল লগা প্ৰতিটো পৰিৱেশে ইয়াৰে ভাল লগা বিনোদিনী যিখন ৰিজৰ্টলৈকে আপোনালোকে আহিছে পৰিৱেশটো ইয়াৰ কেনেকুৱা পাইছে আপোনালোকে আহি ভাল লাগিছে কিন্তু আজি প্ৰথম আহিছে প্ৰথম আহি আপোনাৰ কেনেকুৱা লাগিছে প্ৰথম আহি আপোনাৰ দ্বিতীয়বাৰ আহিবলৈকে মন গৈছে নে নাই গৈছে ৰিজৰ্টখনৰ ভিতৰত এই ধৰণে প্ৰতিদিনে অহৰহ দৰ্শক অহৰহ মানুহৰ সমাগম ঘটে ভিৰ ঘটে মই কিন্তু কল্পনা কৰা নাছিলোঁ যে এখন ৰিজৰ্টৰ ভিতৰত ইমানবোৰ মানুহ প্ৰকৃততে কেনেকৈ হ'বলৈকে পাৰে প্ৰকৃততে ভাল পৰিৱেশে সকলোকে হাত বাউলি মাতে আৰু এয়া হ'ল হোমষ্টে ৰিজৰ্টখনৰ ভিতৰত হোমষ্টেৰ ব্যৱস্থা কৰা আছে এয়া হ'ল 107 এইটো কোঠা আৰু এই কোঠাটোৰ দৰ্জাখন মেলি আপোনালোকক মই দেখুৱাই দিছোঁ এয়া চাওক এখন সুন্দৰ বিচনা ৱাও ইয়াত সৌভাগ্যৱান দুৰ্ভাগ্যৱান ব্যক্তি সকলোৱে আহিবলৈকে পাৰে আৰু শীততাপ নিয়ন্ত্ৰণৰো সকলোবোৰ সুবিধা আছে কোঠাটোৰ ভিতৰত মই ভিতৰতে সকলোবোৰ সুবিধা আছে লেট্ৰিন বাথৰুম সকলোবোৰ সুবিধা আছে মই লেট্ৰিন বাথৰুমৰ দৰ্জাখন মেলিও চাওঁ ৰ'ব ভিতৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক ৱাও মজা
মানে চব মজা আৰু মজা আৰু ইয়াত আহিলে আপোনালোকে সকলোবোৰ মজা হৈ থাকিব আপোনালোকে মানে এয়া চাওক কথাটো চাওক আৰু এয়া হ'ল AC মুঠতে শীত তাপ নিয়ন্ত্ৰণৰ সকলোবোৰ সুবিধা আপোনালোকে পাব আৰু বিচনাখন কিন্তু বিচনা আৰু দেই আৰু এই ইয়াৰ পৰা হোমষ্টেৰ ওপৰৰ পৰা আপোনালোকক এই তলৰ দৃশ্যটো দেখুৱাইছে কণ ভাইটি ভণ্টিহঁতে এই ধৰণে চোলাত সকলোৱে চলি আছে ফটো মাৰি আছে চাওক কেনেকৈ বাগৰি ফটো মাৰি আছে মজা মাৰ বাবু মাৰ ফটো মাৰ তামাম মাৰ ফটো বিনোদিনী ভিলেজ ৰিজৰ্ট এই আৰ্টটো কিন্তু তামাম লাগিছে কিবা এটাতো মজা লাগিছে এইটো আৰ্টটো এই পৰিৱেশটোৱে আপোনাক এটা আকৌ নতুন সোৱাদ দিব পুখুৰীৰ ওপৰত এই ধৰণে এখন সুন্দৰ দলঙৰ ব্যৱস্থা কৰিছে আৰু পুখুৰীটোৰ একেবাৰে মাজত এটা জিৰণি চৰা এই ধৰণে জিৰণি চৰা দিছে আপুনি ইয়াত জিৰণি ল'বলৈকে পাৰে গতিকে মই এবাৰ দলংখনেৰে যাবলৈকে চেষ্টা কৰি ৰ'ব কিন্তু মাইনাহঁতে গোটেই দেখোন কাভাৰ কৰি থৈ দিছে যাব দিয়া নিদিবা অকণমান আগুৱাই যাবলৈকে মই চেষ্টা কৰিছোঁ কিন্তু ফটো উঠা মানুহৰ যি ভিৰ ইয়াত নহয় মানে আচৰিত লাগি যায় এই ধৰণে সকলোৱে ভিৰ কৰি লৈছে মুঠতে মাইনা বাইদেউ ভণ্টি খুৰী অকণমান চাই দিয়ক প্লিজ মই অকণমান আগুৱাইলৈকে যাওঁ অকণমান আগুৱাই গৈ আছোঁ মই আৰু মুঠতে মানে কি ক'ম আৰু মানে সাংঘাতিক ধৰণৰ কিবা এটা ভাল লাগিছে ইয়ালৈকে আহি কেনেকুৱা পৰিৱেশ ইয়াৰে ভাল লাগিছে বেয়াও কিবা লাগিছে নেকি বেয়া লগা নাই আপোনালোকৰ যি শিশুসকলক লগত লৈ আহিছে শিশুসকলে মনে বিচৰা সকলো ধৰণৰ খেলা ধূলাৰ সামগ্ৰী বা ইয়াত এটা পৰিৱেশ আপুনি বিচৰা পৰিৱেশটো পাইছে নাই পাইছে ন ধুনীয়া লাগিছে ধুনীয়াটো লগা বুলি সকলোৱে ক'বই লাগিব কাৰণ ধুনীয়া পৰিৱেশৰ মাজত থাকি যদি ধুনীয়া লগা বুলি নকয় হয়তো হিংসাত বুলি ক'ব লাগিব হিংসাত তেতিয়াৰ পৰা ফটো উঠি আছে বাইদেউহঁতে তামাম ফটো উঠিছে ফটো মেইন মুঠতে ফটো মেইন হয় নে নহয় কেনেকুৱা পৰিৱেশ ইয়াৰে ধুনীয়া পৰিৱেশ ধুনীয়া কাৰণে মানে কেমেৰা ৰিল আগতে হ'লে ৰিল শেষ হ'ব বুলি কয় এতিয়া বেটাৰী শেষ হৈ যাব কিন্তু ফটো তেতিয়ালৈকে উঠি থাকিম যেতিয়ালৈকে বেটাৰী শেষ হৈ নাযায় গতিকে তেতিয়াৰ পৰা প'জ দি আছে কিন্তু ফটো মাৰা হোৱা নাই ন কেনেকুৱা লাগিছে ইয়াত আহি তোমালোকৰ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আহি বাগৰিব পানীত বাপা বাগৰি নপৰিবি নহ'লে মই বিপদত পৰিম ৰিজৰ্টখনলৈকে অহাৰ পিছত যদি আপোনালোকৰ কিবা খাবলৈকে মন যায় তেতিয়াহ'লে ৰিজৰ্টখনৰ ভিতৰতে এখন সুন্দৰ ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰা হৈছে মানে ভাল লাগি যাব আপোনালোকৰ দেখাৰ পিছত ৰেষ্টুৰেণ্টখন দেখাৰ পিছত ইমান ধুনীয়া ডিচিপ্লিন ইমান সুন্দৰ চাওক সুসজ্জিতভাৱে আৰু এয়া হ'ল বুদ্ধদেৱক এই ধৰণে সন্মুখতে ৰাখি থৈ দিছে ৰেষ্টুৰেণ্টখনৰ মই ভিতৰলৈকে যাবলৈকে মই চেষ্টা কৰিছোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকে দেখাৰ পিছত ক'ব এবাৰ মুঠতে চাওক ৱাও কিমান মজা আৰু আমাৰ যি থলুৱা সামগ্ৰী বাঁহ বেতেৰে সুন্দৰকৈ এই ৰেষ্টুৰেণ্টখন আকৌ ৰিজৰ্টখনৰ ভিতৰত সজাই তুলিছে চাওক বাঁহেৰে ইমান ধুনীয়াকৈ সুসজ্জিত কৰি থৈছে সাংঘাতিক ধৰণৰ ডিচিপ্লিন মানে ক'ব লাগিব আপোনালোকে যেতিয়া ভিতৰলৈকে এবাৰ আহিব মুঠতে ক'ব লাগিব চাই থাকোঁতে আকৌ খাবলৈকে পাহৰি যাম নেকি সেয়াই সন্দেহ হৈছে ৰ'ব ইমান ধুনীয়া ধুনীয়া ৰাইজে মনে বিচৰা কি খাদ্যৰ সম্ভাৰ প্ৰকৃততে ইয়াত পোৱা যায় ইয়াতে থলুৱাটো হয় ইণ্ডিয়ান ফুড হয় থলুৱা হয় আৰু চাইনিজ পোৱা যাব থলুৱা খাদ্যৰ ভিতৰত ধৰক মাছ পোৰা কেঁকোৰা পোৰা পোৱা নাযাব মাছ হাঁহৰ মাংস গাহৰি বা আমাৰ কেঁচা চাটনিবিলাক আছে মটন বা চাটনিবিলাকতো আছে কেঁচা চাটনিবিলাক আছে আচ্ছা গাহৰিটো পোৱা যায় গাহৰি মেইন বাকী ইণ্ডিয়ান ফুডো আছে যদিহে বাহিৰৰ পৰা অসমৰ বাহিৰৰ মানে বহিৰাজ্যৰ পৰা যদি কোনোবা আহিবলৈকে বিচাৰে তেতিয়া তেখেতসকলে বিচৰা মনে বিচৰা খাদ্য ইয়াতে পাব মুঠতে চেষ্টা কৰা হয় চাইনিজ পোৱা যায় আপোনালোকৰ যিখন ৰিজৰ্ট সুন্দৰকৈ ধুনীয়াকৈ আটমটকৰকৈ সজাই তোলা হৈছে আপোনালোকৰ ৰিজৰ্টখন কেনেকুৱা মানে ৰাইজৰ সমাদৰটো কেনেকুৱা পাইছে আপোনালোকে ঠিকে পাইছে এনে টাইম স্পেণ্ড কৰিব বা ফেমিলি টাইম স্পেণ্ড কৰিব আহিব পাৰে কাপল আহিব পাৰে মানে সকলোবোৰ সুবিধা বাচ্চাবোৰক ফুৰাইছে চিলড্ৰেন পাৰ্ক আছে আৰু বিয়া সবাহৰ কাৰণে ইয়াত ধৰক হল মানে বনাই আছে এতিয়া হ'ব আৰু 1 বছৰ মানৰ ভিতৰত হৈ যাব বেংকুৱেট হল এনেকুৱা বিয়াৰ এনেকুৱা অপেন স্পেচ আছে বা ইয়াতে খোৱা লোৱা যোগাৰ হৈ যায় আগতে অৰ্ডাৰ দিলে হৈ যায় মুঠৰ আপোনালোকৰ এইখন নতুন হয় 6 মান্থ হৈছে এয়া হ'ল এটা সপোন আৰু এটা সপোন আজি সপোনৰ পম খেদি আজি বাস্তৱ কৰি তুলিছে আৰু এগৰাকী সফল যুৱকে আৰু এটা সফল পৰিয়ালে আজি সুন্দৰকৈ গঢ়ি তুলিছে এখন ৰিজৰ্ট যিখন ৰিজৰ্টলৈকে এতিয়া প্ৰতিদিনে যেন শ মানুহৰ ইয়াতে প্ৰৱেশ ঘটিছে সমাদৰ বুটলিবলৈ সক্ষম হৈছে এই ৰিজৰ্টৰ যি স্বত্বাধিকাৰী সঞ্চালক আছে তেখেতসকলে আৰু ইমান ধুনীয়া এটা চিন্তা থিংকিং যে
অসমীয়া যি থলুৱা সামগ্ৰী বাঁহ বেতেৰে সুন্দৰকৈ প্ৰস্তুত কৰি উলিয়াইছে এই ৰেষ্টুৰেণ্টখন সঁচাকৈ কিবা এটা ভাল লাগিছে আহিব আপোনালোকে যিসমূহে আহিম বুলি ভাবিছে যিসমূহে অহা নাই আহিব ইয়ালৈকে এটা ব্যতিক্ৰমী পৰিৱেশ পোৱাৰ লগতে ব্যতিক্ৰমী খাদ্যৰ সম্ভাৰ আপোনালোকে ইয়াত বিচাৰি পাব এতিয়ালৈকে মই খোৱা নাই কি খাদ্য আছে মই চাম বিচাৰি পিছত খাম দিনৰ ভাগৰ সকলোবোৰ দৃশ্য উপভোগ কৰাৰ পিছত আপোনালোকে যদি ভাবে যে বস্ত্ৰ নগৰী শুৱালকুছিলৈকে গৈ নিশাৰ ভাগৰ কিছুমান দৃশ্য আমি উপভোগ কৰোঁ তেতিয়াহ'লে আপোনালোকে যেতিয়া শুৱালকুছিলৈকে আহিব ঘাইপথৰ ওপৰতে মূল ঘাইপথৰ ওপৰতে ইমান সুন্দৰকৈ এটা তোৰণ লাগি থাকিব গেট লাগি থাকিব য'ত তোৰণটোক ইমান ধুনীয়াকৈ সুসজ্জিতৰে অংকন কৰা হৈছে আৰু য'ত লিখা থাকে ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ মিলনভূমি বস্ত্ৰ নগৰী শুৱালকুছিলৈকে আদৰণি জনাইছোঁ আৰু যিখন ৰিজৰ্ট বিনোদিনী ভিলেজ ৰিজৰ্ট আছে শুৱালকুছিত বস্ত্ৰ নগৰী শুৱালকুছিত এই অংকনটো আপোনালোকে চাওকচোন এই যিটো আৰ্টটো আপোনালোকে চাওক বিনোদিনী ভিলেজ ৰিজৰ্ট ইমান সুন্দৰকৈ অংকন কৰিছে চাওক কিমান মজা ভাল লাগিছে প্ৰথম আহি যে যিটো মানে পৰিৱেশটো দেখিছো ভালে লাগিছে প্ৰথম আহি যিটো পৰিৱেশ দেখা গৈছে দ্বিতীয়বাৰ অহাৰ কাৰণে আৰু ইচ্ছা প্ৰকাশ কৰা হৈছে আৰু ইচ্ছা আছে আৰু আহিম